হিজাব পিন্ধি হস্পিটেলত ডাক্তৰ হিচাপে আঁকিব নোৱাৰিবা। হিজাব পিন্ধি হস্পিটেলত আহিলে মই কেতিয়াও এলাউ নকৰো। ইমানেই অসুবিধা যদি চাকৰি এৰি দিয়া अगर इतना आपको है तो आपको काम नहीं करना चाहिए था। ঘৰত পৰ্দা কৰিবা কিন্তু হস্পিটেলত নহয়। यहाँ तुम घर में कुछ भी कर सकते हो, एग्जाम दे सकते हो, पढ़ सकते हो, बट वर्किंग प्लेस के ऊपर आपकी आइडेंटिटी है। এইবাৰ এগৰাকী মহিলা ডাক্তৰক হিজাব পিন্ধি হস্পিটেললৈ অহাত বাধা দিছে হস্পিটেলৰ শীৰ্ষ কৰ্তৃপক্ষই। উল্লেখ্য যে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছিল এগৰাকী মহিলা চিকিৎসক। চিনিয়ৰ চিকিৎসকগৰাকীৰ মতে হিজাব পিন্ধি ডিউটি কৰিব নোৱাৰিব ইণ্টাৰ্ণশ্বিপ কৰা মহিলা চিকিৎসকে। ইণ্টাৰ্ণশ্বিপ কৰা যুৱতীয়ে কৈছে মই নিট দিছো, নিটত চিট পাইছো, লিখা পৰীক্ষা কৰিছো, কিন্তু আজিলৈকে কোনেও মোক হিজাব খুলিব দিয়া নাই। কোনটো আইনত আছে হিজাব খুলি ডিউটি কৰিব লাগিব? ডাক্তৰ গোপাই কৈছে চিকিৎসালয়ত ডিউটি কৰিলে হিজাব খুলি ল'বই লাগিব, নহ'লে তুমি ডিউটি কৰিব নোৱাৰিবা। বৰ্তমান সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টি হৈছে মহাৰাষ্ট্ৰৰ।